এয়া লুণজ্যোতি গগৈয়ে কি কৰিলে? এই লুণজ্যোতি গগৈয়ে মুখৰ পৰা কি পিছল খাই গ'ল? কিয় ক'লে এনেকুৱা কথা? লুণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে মুখৰ পৰা কি পিছল খালে? ভুলতে কৈ পালে নে কওঁ বুলি ক'লে? মই আপোনালোকক ভিডিঅ'টো A to Z দেখাম। ভিডিঅ'টো আপোনালোকে চাবচোন লুণজ্যোতি গগৈ কিয় এনেকৈ কথা ক'বলৈ পালে। কাৰণ লোকসভাৰ নিৰ্বাচনত তেখেতে এইটো কথা লৈয়ে আছিল নে কথাৰ ধমকত ওলাই গ'ল নে কথা পিছলি খাই গ'ল? সেই কথাষাৰ এতিয়া সমগ্ৰ অসমবাসী কেমেৰা বন্দী সকলো মোবাইলে ভাইৰেল হৈ পৰিছে এই দৃশ্যটো। আপোনালোকক মই দৃশ্যটো দেখাম। দেখিলে কিন্তু আপোনালোকৰ চকু কপালত উঠিব। যোনজন ব্যক্তিয়ে লুণজ্যোতিক ভাল পায় তেখেত সকল ব্যক্তি কিন্তু আচৰিত মানিব। পোনপ্ৰথমে মই লুণজ্যোতি সেই মুখেদি কি পিছল খালে সেই ভিডিঅ' ক্লিপটো দেখাই লৈছো, আপোনালোকে চাই লওকচোন। লোকসভা সমষ্টিৰ প্ৰতিটো বিধানসভা সমষ্টিৰ প্ৰতিখন পঞ্চায়তত বিভিন্ন ধৰণৰ সমস্যা আমি দেখিবলৈ পাইছো। ৰাইজৰ মাজলৈ যোৱাৰ লগে লগে ৰাইজে এটা বিষয় উল্লেখ কৰিছে যে বিগত সময়ছোৱাত আমাৰ যিসকল প্ৰতিনিধি আছে, আমাৰ যিখন চৰকাৰ এতিয়া চলি আছে, সেইখন চৰকাৰে কেৱল মাত্ৰ ভাৰতবৰ্ষত বা অসমত মানুহৰ মাজত সাম্প্ৰদায়িকতা ধৰ্মীয় ৰাজনীতিৰ বিষমাস্প বিয়পাই দিয়াই নহয়, মানুহৰ মাজত বিভাজন সংকীৰ্ণতা, মানুহৰ মাজত ঘৃণা ৰাজনীতি কৰাই নহয়, এই চৰকাৰে আমাৰ যিসকল প্ৰতিনিধি বিগত সময়ছোৱাত যোৱা সময়ছোৱাত যিসকল নিৰ্বাচিত হৈছে তেওঁলোকে আমাৰ ৰাইজৰ মৰ্মবেদনা উপলব্ধি কৰা নাই, ৰাইজৰ দৈনিক সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে কোনো ধৰণৰ দৃঢ় আৰু শক্তিশালী পদক্ষেপ তেখেতসকলে গ্ৰহণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আজি এই অঞ্চললৈ আমি দেখিছো যে অঞ্চলৰ ৰাইজৰ বহু সমস্যা, যিবোৰ বিষয় আমাৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকে উত্থাপন কৰিব পৰা নাই, সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে শক্তিশালী ভূমিকা লোকসভাৰ পৰ্যায়ত বিধানসভাৰ পৰ্যায়ত তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই, যাৰ ফলত সমস্যা হৈ আছে। আজি স্বাধীনতাৰ ৭৫ বছৰ আমি পালন কৰিছো, স্বাধীনতাৰ অমৃত মহোৎসৱ আমাৰ চৰকাৰে পালন কৰিছে, কিন্তু তেনেকুৱা এটা সময়ত এই অঞ্চলত আমি ৰাইজে দেখিছো যে এই অঞ্চলৰ বাট পথৰ সমস্যা সমাধান কৰিব পৰা নাই, এই অঞ্চলৰ ৰাইজৰ মাটিৰ পট্টা দিব পৰা নাই। অথচ যোৱা ২০১৬ চন ১৯ চন ২১ চনৰ নিৰ্বাচনত চৰকাৰৰ মূল প্ৰতিশ্ৰুতি কি আছিল যে আমাৰ যিসকল মানুহ গাঁৱে ভূঞে আমাৰ চাহ বাগিচাসমূহ বসবাস কৰে, ঘৰুৱা খিলঞ্জীয়া ভূমিপুত্ৰ ফলগিৰি মানুহক তেওঁলোকৰ ঘৰে ঘৰে মাটিৰ পট্টা দি থৈ অহা হ'ব, তেওঁলোকক ম্যাদী পট্টা হাতে হাতে তুলি দিয়া হ'ব। কিন্তু আমি দেখিবলৈ পাইছো যে তাৰ পাছতো এই অঞ্চলৰ ৰাইজে পট্টা পোৱা নাই, ম্যাদী পট্টা আজিলৈকে ব্যৱস্থা কৰা নাই। তাৰ উপৰিও ২২খন গাঁৱৰ মানুহৰ মাজত এটা চিকিৎসা কেন্দ্ৰ মাত্ৰ, তাকো চিকিৎসা সেৱা কঠোৰ প্ৰয়োজনীয় চিকিৎসক, প্ৰয়োজনীয় নাৰ্ছ, প্ৰয়োজনীয় দৰৱপাতি আজিলৈকে চৰকাৰে যোগান ধৰিব পৰা নাই। তাৰ পাছতো তেওঁলোকে আজি নিৰ্বাচনলৈ যেতিয়া আহে, প্ৰাৰ্থীগৰাকী যেতিয়া আহে, মই শুনিবলৈ পাইছো যে কৈছে যে তেওঁলোকৰ এইবাৰ নিৰ্বাচনত তেওঁলোকৰ মূল এজেণ্ডা হ'ব যে উন্নয়নৰ একেবাৰে বুৱতী লৈ বোলে চাৰিওফালে বোৱাই দিছে। মোদী চৰকাৰৰ দিনত উন্নয়নৰ জয় জয় ৰূপ বুলি চাৰিওফালে তেওঁলোকে নিৰ্বাচন প্ৰচাৰ চলোৱা দেখিবলৈ পাইছে। আৰু উন্নয়নৰ এনেকুৱা ধৰণৰ ৰূপে জয় যদি চলিছে, তেতিয়াহ'লে এই অঞ্চলসমূহৰ ৰাস্তা পথৰ অৱস্থা ইমান বেয়া কিয় হৈ আছে? ২২খন গাঁৱৰ মাজত কেৱল মাত্ৰ এটা চিকিৎসা কেন্দ্ৰ কিয় আজিলৈকে চিকিৎসা কেন্দ্ৰসমূহত চিকিৎসক আৰু নাৰ্ছ বা ঔষধ পাতি যোগান ধৰিব পৰা নাই? গতিকে ৰাইজ এই কথা বতৰাবোৰ ক'বৰ কাৰণে মানুহ লাগে, যুঁজিবলৈ কোনোবা যোদ্ধা লাগে। আমি দেখিছো যে আগৰ যিসকল আমাৰ প্ৰতিনিধি আছে সেইসকলে আমাৰ মনৰ কথা, ৰাইজৰ মনৰ কথা তেওঁলোকে উত্থাপন কৰিব পৰা নাই, দিল্লীৰ মচলত তেওঁলোকে যুঁজিব পৰা নাই। গতিকে ৰাইজ আপোনালোকক মই ক'ব খোজো
যে আপোনালোকে যদি সুযোগ দিয়ে নিশ্চিতভাৱে দিল্লীত মই আপোনালোকৰ হকে যুঁজিম আৰু আপোনালোকৰ অধিকাৰ মই আজৰি আনিম। ৰাইজৰ হৈ যুঁজিবলৈ কোনোবা নহয় কোনোবা মানুহ লাগে। আমাৰ মনৰ কথা ক'বলৈ, আমাৰ অধিকাৰ আজৰি আনিবৰ কাৰণে আমি যিবোৰ জাতীয় জীৱনৰ বিষয়ে আজিলৈকে সমাধান হোৱা নাই, সেই বিষয়বোৰৰ সম্পৰ্কত মাত মাতিবৰ কাৰণে দিল্লীত মানুহ লাগে ৰাইজ। আজি অসমৰ মাটিত যেতিয়া জাতিগংকে এখন আইন জাপি দিয়া হ'ল, আমাৰ নেতা মনে মনে বহি থাকি নিৰ্বাক নিৰ্বিকাৰ মৌন নিমাতী কন্যা হৈ কেৱল মাত্ৰ নিজৰ ক্ষমতা ৰক্ষা কৰিবৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰি থকা আমি দেখিবলৈ পালোঁ। যেতিয়া 5 গৰাকী আমাৰ নেতা বৰ্গক গুলীয়াই হত্যা কৰিলে, আমাৰ নেতাৰ মন নগৰিল, কেতিয়াও আৱেগিক হৈ নপৰিল আৰু ইয়াৰ পৰা এই হত্যাযজ্ঞৰ পৰা তেওঁলোকক আমাৰ পুলিচ প্ৰশাসনক বাধা দি ৰাখিব নোৱাৰিল। আৰু আজি এইগৰাকী ব্যক্তিয়ে আপোনালোকৰ ওচৰত ভোট বিচাৰিবলৈ আহিব। মইতো ভাবো আপোনালোকৰ ওচৰলৈ যেতিয়া ভোট বিচাৰি আহিব, আপোনালোকৰ ওচৰত মুখামুখি হোৱাৰ সাহস আছে নে নাই মই নাজানো। যদি সাহস আছে তেতিয়া তেওঁ হয় নিৰ্লজ্জ হ'ব লাগিব, নহয় তেওঁৰ জাতীয় চেতনা নাথাকিব লাগিব, নতুবা তেওঁৰ মেৰুদণ্ড নাথাকিব লাগিব। আজি লক্ষীপতাৰ এই ৰাইজৰ আগত তেওঁ প্ৰথম ক'ব লাগিব যে ৰাইজ আপোনালোকে সকলোৱে মৰম কৰি মোক ইমান ওপৰলৈ লৈ গ'ল, এবাৰ বিধায়ক বনালে, সাংসদ বনালে, মন্ত্ৰী বনালে, মুখ্যমন্ত্ৰী বনালে, কেবিনেট মন্ত্ৰী বনালে, মই আপোনালোকে দিয়া যিটো জাতীয় দায়িত্ব, এই দায়িত্ব মই পালন কৰিব নোৱাৰিলো, ৰাইজ মোক ক্ষমা কৰিব, এই বুলি কৈহে তেওঁ আপোনালোকৰ আগত কথা ক'ব পাৰিব। কাৰণ আমাৰ অসমৰ সমাজ আৰু জাতীয় জীৱনত আটাইতকৈ বেছি অন্যায় কৰা যিসকল ৰাজনৈতিক নেতা আছে, তাৰ ভিতৰত সাম্প্ৰতিক সময়ৰ নেতাসকলৰ ভিতৰত, জাতিক অন্যায় কৰা নেতাসকলৰ ভিতৰত 1 নম্বৰত সৰ্বানন্দ সোণোৱাল। জাপি দিছে, 5 গৰাকী শ্বহীদক গুলীয়াই হত্যা কৰিলে, জাপি দি আমাৰ মাটি ভেটি ভাষা কৃষ্টি সংস্কৃতি ৰাজনৈতিক অধিকাৰ আন্দোলনৰ দিশলৈ ঠেলি দিছে। আমাৰ জাপি দিয়াৰ ফলত 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তিক নস্যাৎ কৰি দিছে। জাপি দি তেওঁলোকে অসমৰ সমাজ জীৱনত আমাৰ আইৰ মুখৰ ভাষা নিষেধ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আমাৰ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈ অসম চুক্তি 6 নম্বৰ দফাৰ প্ৰতিবেদন যুগুত হোৱাৰ পাছতো এইখন ধোঁৱা চাঙত তুলি ৰাখিলে, আজিলৈকে কাৰ্যকৰী নকৰিলে। এইবোৰ জাতীয় জীৱনৰ কাৰণে অক্ষমনীয় অপৰাধ আৰু জাতীয় জীৱনৰ প্ৰতি অক্ষমনীয় অন্যায়। ইয়াৰ উত্তৰ এইবাৰ নিৰ্বাচনত 19 এপ্ৰিলত যেতিয়া লোকসভা নিৰ্বাচন হ'ব, তেতিয়া ভোটে বোলে ৰাইজে ইয়াৰ প্ৰতিশোধ ল'ব লাগিব। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি নকৰিলে, আজি বৃহৎ নদীবান বন্ধ কৰিম বুলি কৈ বৃহৎ নদীবান খুলিবলৈ তেওঁলোক গ'ল। আজি বানগৰাখহনীয়াৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি ভিজন ডকুমেণ্টত উল্লেখ কৰি আজিলৈকে বানগৰাখহনীয়া সমস্যাটো সমাধান নকৰিলে। আজি তেওঁলোকে আজিও সেইকাৰণে আমাৰ গৰাখহনীয়াৰ যিটো ভয়াৱহ পৰিৱেশ, ডিব্ৰুগড়, নিমাইগান, মোহনাঘাট, আজি ৰহবৰীয়া, কৰ্দৈগুৰি, এইবোৰৰ মানুহৰ মাজত আজিও গৰাখহনীয়াৰ ভয়াৱহতা কেনেকুৱা ভয়ংকৰ ৰূপত আছে আপোনালোকে সকলোৱে দেখিছে। গতিকে সকলো প্ৰতিশ্ৰুতি মিছাকে দিলে, মিছা প্ৰতিশ্ৰুতিৰে যোৱা সময়ছোৱাত আমাৰ ৰাইজৰ পৰা ভোট লৈ গ'ল। যিমানবোৰ প্ৰতিশ্ৰুতি দিছিল, জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈছিল, মাটি বাংলাদেশত দিলে, মাটি যেনটো আছে নেকি না নাই? নাই যদি এনেকে কম। মই কাৰ বিৰোধী আমি